মাজুলীৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। নিজৰ গাঁঠিৰ ধনেৰে বানাক্ৰান্তক কৰিছে সহায়। মাজুলীৰ বিভিন্ন অঞ্চল বানত বুৰ যোৱাত মানুহৰ খোৱা বোৱাকে ধৰি বিভিন্ন কামত সমস্যাৰ সৃষ্টি হৈছে। নিজৰ গাঁঠিৰ ধনেৰে আৰ্তজনৰ কাষত থিয় দি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে মাজুলীৰ যুৱক বিতুপন দলে। মাজুলীৰ কেইবাটাও অঞ্চলত তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে বানাক্ৰান্তসকলক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। সোণাৰীবাৰী, কলাখোৱা, মাজগাঁও, খুৰাহলা আদিকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় ৭০০ ঘৰ মানুহৰ মাজত বান সাহায্য বিতৰণ কৰে। বৰ্তমান তেওঁৰ অনুৰাগীসকলেও বিভিন্ন অঞ্চলত সাহায্য বিতৰণ কৰাৰ লগতে হাতে কামে সহায় কৰিছে। এই পদক্ষেপক মাজুলীৰ ৰাইজে শলাগ লৈছে। আমাৰ মাজুলীবাসীৰ কাৰণে অত্যন্ত সুখৰ খবৰ। যোৱাকালি আমাৰ জলসম্পদ মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়া যোৱাকালি আহিছিলে আৰু আহিয়ে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি গ'ল যে 15 দিনৰ ভিতৰত যিখিনি ছিগা অংশ এই অংশখিনি ফিল আপ কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। আৰু আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ মাজুলীৰ আমাৰ বানপীড়িত ৰাইজক খবৰ ল'ব আহিছে। আৰু আমি অত্যন্ত আশাবাদী যে মাজুলীৰ যিখিনি সমস্যা আজিৰ যি দায়িত্বশীলভাৱে আমাৰ চৰকাৰে তৎপৰতাৰে যিখিনি কাম কৰিছে, আমি মাজুলীবাসী হৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু ইয়াতে আমাক এতিয়া বানপীড়িত ৰাইজক আৰু সমগ্ৰ মাজুলীৰ যিখিনি ৰিলিফৰ সমস্যা, যিখিনি বানপানীৰ লগত জড়িত সমস্যা, এই সমস্যাসমূহ তদাৰক কৰিবৰ কাৰণে আৰু এই সকলো সমস্যাবিলাক অধ্যয়ন কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু জয়ন্ত মল্ল ডাঙৰীয়াও আজি উপস্থিত হ'ব আৰু ইয়াতে ৩-৪ দিন থাকি সকলো ৰাইজৰ লগত গৈ দুখ সুখৰ খবৰ ল'ব আৰু ৰাইজৰ এই সমস্যাবিলাক সমাধানৰ কাৰণে কাম কৰাৰ কাৰণে প্ৰয়াস কৰাৰ কথা আমাক জনাইছে। আৰু আমি আশাবাদী যে মাজুলীবাসী ৰাইজে খুব কম সময়ৰ ভিতৰত এই বানপানীৰ সমস্যাৰ পৰা মুক্ত হ'ব আৰু যিখিনি যাৱতীয় ব্যৱস্থা, যিখিনি আমাক সমাধান কৰাৰ যিখিনি ৰাস্তা, এই সকলোখিনি চৰকাৰৰ ফালৰ পৰা কৰাৰ তাকে এতিয়া এই দুদিন ধৰি সমগ্ৰ মাজুলীত বানত আমাৰ মাজুলীবাসী ৰাইজে প্লাবিত হৈ আছে। আৰু আমি যিমানখিনি পাৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে প্ৰত্যেকটো ভন্যাৰ্থীৰ ওচৰত গৈছোঁ আৰু খবৰ লৈছোঁ। আৰু আমাৰ মাননীয় বিধায়ক ভুৱনৰাম ডাঙৰীয়াও যথেষ্ট দিনে ৰাতি একাকাৰ কৰি ৰাইজৰ মাজত গৈছে, ৰাইজৰ ক'ত কি অসুবিধা হৈছে এইখিনি সকলো বুজ লৈ তৎকালীনভাৱে এইবিলাক সমস্যা সমাধানৰ কাৰণে কাম কৰি আছে। আৰু আমিও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে প্ৰত্যেকটো ভন্যাৰ্থীৰ ওচৰত গৈছোঁ, প্ৰত্যেকটো পৰিয়ালৰ ওচৰত যিমানখিনি সম্ভৱ হয় আমি গৈ খবৰ লৈছোঁ। আৰু য'ত খোৱা পানীৰ অসুবিধা হৈছে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ আৰু এই আমাৰ অনুৰোধ মৰ্মে প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমি দক্ষিণ কমলাবাৰী অন্তৰ্গত ইয়াতে আমাৰ কাটনি গাঁও, আমাৰ নাম কাটনি, কলাখোৱা এই অঞ্চলত আহিছোঁ আৰু দেখিছোঁ ইয়াতে আমাৰ মথাউৰিৰ ওপৰত শিবিৰত আছে আৰু এই শিবিৰসমূহত আমি যিখিনি পাইছোঁ অলপ আমি খাদ্য বস্তু দি আমি বৰ্ণাঢ্যসকলক সহায় কৰাৰ কাৰণে আমি আজি এই কাৰ্যসূচী হাতত লৈছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।